বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কে বিধায়ক শামছুল হুদা ডাঙৰীয়াই মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ৰ ওচৰত অনুগ্ৰহ কৰি কেইটামান প্ৰশ্ন সুধিছিল। সেই প্ৰশ্নৰ উত্তৰত আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ে কি কৈছিল সেই বিষয়ে আলোচনা কৰিম। এইটো যিটো আপোনালোকে ভিডিঅ' চাই আছে সেইটো 20/2024 কৰা প্ৰশ্ন হয় অসম বিধানসভাত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে শামছুল হুদা চাহাবে প্ৰশ্ন সুধিছিলে যে বৰ্তমান অসমত কিমানখন বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই জিলা ভিত্তিক তথ্য বিদ্যালয়ৰ নাম স্থাপিত চনৰ সৈতে বিস্তাৰিত তথ্য সদনৰ মজিয়াত দাখিল কৰিব। এই সম্পৰ্কে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ ৰনজ পেগু ডাঙৰীয়া ছাৰে কি কৈছিল ইয়াতে চাব। এই সম্পৰ্কে কৈছিলে যে এক্ট 2017 মতে উক্ত আইন আওতাত নপৰা 234খন উচ্চ প্ৰাথমিক আৰু 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ কৰা নগ'ল। জিলাভিত্তিক পদ প্ৰাদেশিকৰণ নোহোৱা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নামৰ তালিকা পৰিশিষ্ট ক আৰু পৰিশিষ্ট খ সংলগ্ন কৰা হ'ল। আপোনালোকে দেখিব পাৰিছে এক্ট 2017 মতে 234 প্লাছ 1109খন ইমানখন বিদ্যালয় আপোনালোকৰ প্ৰাদেশিকৰণ হোৱা নাই বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ছাৰে জনাইছে। তাৰপিছত শামছুল হুদা ডাঙৰীয়াই আৰু এটা প্ৰশ্ন কৰিছিল যে চৰকাৰে কি কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বিদ্যালয় প্ৰাদেশিকৰণ কৰে জনাব। এই সম্পৰ্কে ৰনজ পেগু ডাঙৰীয়া ছাৰে কৈছিলে যে চৰকাৰে দ্য আছাম এডুকেশ্যন 2017 এণ্ড এজ এমেণ্ডেড 2018 আইন অনুসৰি তলত দিয়া ক্ৰাইটেৰিয়াৰ ভিত্তিত বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ কৰে। 1 নম্বৰ, বিদ্যালয়খন 1/1/2006 বা তাৰ পূৰ্বে পাৰ্মিশ্যন ৰিকগনাইশ্যন কনকাৰেঞ্চ প্ৰাপ্ত হ'ব লাগিব। 2 নম্বৰ, বিদ্যালয়ৰ নামত থকা মাতৃৰ প্ৰমাণ পত্ৰ 1/1/2006 বা তাৰ পূৰ্বতে আহৰণ কৰা হ'ব লাগে। 3 নম্বৰত দিয়া আছে 2014, 2015 আৰু 2016 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষৰ ফলাফল ন্যূনতম 30% হ'ব লাগিব। তাৰপিছত 4 নম্বৰত দিছে 2014, 2015 আৰু 2016 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ন্যূনতম 25 জন হ'ব লাগিব। আৰু 5 নম্বৰত কি দিছে ইয়াতে চাব। 5 নম্বৰত দিছে বিদ্যালয়খনৰ বিষয় সাপেক্ষে শিক্ষান্ত বৰ্ষত ন্যূনতম 10 জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব লাগে। আৰু 6 নম্বৰত বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল 31/12/2010 বা তাৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰা হ'ব লাগে। খ নম্বৰৰ উত্তৰখিনি এইভাৱে দিছে। আৰু তাৰপিছত গ নম্বৰৰ প্ৰশ্ন শামছুল হুদা ডাঙৰীয়াই সুধিছিল যে 2023-24 আৰু 2024-25 বিত্তীয় বৰ্ষত বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল নে? যদি কৰা হোৱা নাই কিয় হোৱা নাই বিস্তাৰিত তথ্যসহ জনাব। এই সম্পৰ্কে কি কৈছিল আপোনালোকে চাব ইয়াতে। এই সম্পৰ্কে দিছিলে যে 2023-24 বা 2024-25 বিত্তীয় বৰ্ষত কোনো ধৰণৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰা হোৱা নাই। প্ৰাদেশিকৰণ আইন 2017 আৰু সংশোধনী আইন 2018 আইন অনুসৰি অৰ্হতা সম্পন্ন বিভিন্ন বিদ্যালয়ত কৰ্মৰত অৰ্হতা সম্পন্ন শিক্ষক কৰ্মচাৰীৰ পদহে প্ৰাদেশিকৰণ কৰা হয়। সেয়া উক্ত আইন অনুসৰি কোনো ধৰণৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰা হোৱা নাই। তাৰপিছত আপোনালোকৰ শামছুল হুদা
অৰ্থাৎ শামছুল হুদা ডাঙৰীয়া ছাৰে কি প্ৰশ্ন কৰিছিল যে নতুনকৈ বিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থা হাতত লৈছে নেকি? প্ৰাদেশিকৰণৰ কাৰণে বিদ্যালয়খনত কি ব্যৱস্থা থকা উচিত তাৰ বিস্তাৰিত তথ্য বিভাগীয় গাইডবুক সদনৰ মাজমজিয়াত দাখিল কৰিব। এই সম্পৰ্কে কি হৈছে যে বৰ্তমান নতুনকৈ বিদ্যালয়ৰ পথ প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই। দ্য আছাম এডুকেশ্যন এক্ট 2017 পদ প্ৰাদেশিকৰণ আইন পৰিশিষ্ট গত সংলগ্ন কৰা হ'ল। ইয়াৰ দ্বাৰা আপোনালোকে কি বুজিব পাৰিছে যে প্ৰাদেশিকৰণ সম্পৰ্কে এইটো এটা খুবেই বেয়া খবৰ। এয়া এতিয়া আকৌ প্ৰাদেশিকৰণ হ'বনে নাই সেই সন্দৰ্ভত এতিয়ালৈকে যদিও কোনো ধৰণৰ আপোনাৰ ডিচিশ্যন লোৱা নাই, এতিয়া হ'বনে নাই সেই সম্পৰ্কে সন্দেহ আছে। গতিকে আগলৈ চাওক কি হয়। তাৰপিছত ইয়াৰ পিছত আৰু এটা ভিডিঅ' আছে যে অখিল গগৈ ডাঙৰীয়া ছাৰে কি প্ৰশ্ন কৰিছিল আৰু সেই সম্পৰ্কত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ছাৰে কি উত্তৰ দিছে সেইখিনি চাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ডাঙৰীয়া কুৱেশ্যনটো কৰিব হয় যি আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017 সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট ছাব কমিটি এখন বনাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট ছাব কমিটি বনাই দিছে। মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথি পত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথি পত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথি পত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়জ থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ পদবিলাক প্ৰাদেশিকৰণ কৰা হ'ব। কিন্তু কেবিনেট ছাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ, তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰা সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট ছাব কমিটি হৈছে। গতিকে সেই কেবিনেট ছাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট ছাব কমিটিত দিম। কেবিনেট ছাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট ছাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট ছাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম।
ধন্যবাদ। ধন্যবাদ। ওয়াজেদ আলী চৌধুরী।